কুলিবজাৰ স্বামী বিবেকানন্দত আমি এখন ৰাজহুৱা সভা আহ্বান কৰিছিলোঁ। যিহেতু আমাৰ ধেমাজি জিলাখন সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন ধেমাজি জিলা আমাৰ অধিৱেশন আমি পাতিব লৈছোঁ আৰু আমি ৰাজহুৱা সভাত আজি আমি অভ্যৰ্থনা সমিতি এখন গঠন কৰিলোঁ শক্তিশালী। অভ্যৰ্থনা সমিতি আমাৰ সভাপতি হিচাপত আমি স্বপন দাস, কাৰ্যকাৰী সভাপতি হিচাপত আমাৰ অতিকা ৰঞ্জন দাস আৰু সম্পাদক হিচাপত আমাৰ ভদ্ৰ দাস আৰু আমাৰ কোষাধ্যক্ষ হিচাপত অৰ্পণ দে, আমাৰ এনেকুৱা ভাইচ প্ৰেচিডেণ্ট হিচাপত আমাৰ শিৱৰাম তাও, বিত্ত বিভাগ হিচাপত আমাৰ আছে বিপ্লৱ দাস, মানস কুলি, এনেকুৱা ধৰি আমি আজি 31 জনীয়ে এখন বৰ্তমানলৈকে আমি 31 জনীয়ে আমি কমিটি এখন বনাইছো আৰু আমাৰ কিছুমান পদ পদবী খালী আছে। হয়তো আমি বৃহস্পতিবাৰে এখন এক্সিকিউটিভ সভা দি পেলাই আমি আৰু পদ পদবীখন ভৰাম মানুহবিলাক। অধিৱেশন কেতিয়া অনুষ্ঠিত হ'ব? অধিৱেশন আমি মাৰ্চ মাহৰ 10 তাৰিখৰ ভিতৰত আমি কৰিম। ডেটটো আমি এতিয়া ফিক্স কৰা নাই, ডেটটো আমাৰ এক্সিকিউটিভ সভাত আমাৰ ফিক্স হৈ যাব, কিন্তু আমি মাৰ্চ মাহৰ 10 তাৰিখৰ আগত আমি অধিৱেশনখন পাতিম। আৰু অধিৱেশনখন আমি কুলিবজাৰ স্বামী বিবেকানন্দ স্কুল প্ৰাংগণৰ ফিল্ডতে আমি পাতিবলৈ আয়োজন কৰি আছো। আমি 3 দিনীয়া কাৰ্যসূচী ল'ম, যিহেতু লগত আমাৰ দুটা আঞ্চলিক আমি একেলগতে হাল সলনি হ'ব। আমাৰ প্ৰথম দিনা দুটা আঞ্চলিক আমি কিবা কৰিম, ৰিফৰ্ম হ'ব। তাৰ পিছত আমাৰ জিলা সমিতি আমাৰ ৰিফৰ্ম হ'ব, তাৰ পিছদিনাখন আমাৰ মুকলি সভা হ'ব। আপোনালোকে জানেই, যিহেতু আমাৰ বাঙালী জাতিৰ বিভিন্ন সমস্যা আছে আৰু বিভিন্ন সমস্যা আজি দীৰ্ঘদিন ধৰি আমি যুঁজি আছো। আমাৰ সমস্যা সমাধান ভাগে থাকি গৈছে, আমাৰ কোনো চৰকাৰে আমাৰ সমস্যাখন সমাধান কৰা নাই। আজি 70 বছৰ কংগ্ৰেছে চৰকাৰ কৰি গ'ল। আমাৰ বাঙালীত সকলৰ যি ডিভোটাৰৰ আমাৰ মেইন ইছ্যু, সেই ডিভোটাৰে আমি আজিলৈকে সমাধান কৰিব পৰা নাই। তাৰ পিছত আমাৰ মাটিৰ সমস্যা এতিয়া আহি পৰিছে, আমাৰ বিভিন্ন সমস্যা আছে। এই বিভিন্ন সমস্যাৰ ওপৰত আমাৰ আলোচনা হ'ব আৰু যিহেতু নিৰ্বাচন সমাগত আমি এইবাৰ আশা কৰিছো যিবোৰ আমাৰ সমষ্টিত বিশেষকৈ আমাৰ বাঙালী সম্প্ৰদায়ৰ জনগণ বেছি, ভোটাৰ বেছি, সেই সমষ্টিবিলাকত আমাৰ সমস্যাৰ হকে মাত মাতিবৰ কাৰণে আমি প্ৰতিনিধি বিচাৰিম। কাৰণ আগত আমাৰ বাঙালীসকলৰ MP MLA আমি বহুত চাইছো, কিন্তু আমাৰ বাঙালীৰ সমস্যা লৈ সদনত মাত মাতা দেখা নাই। আমি এইবাৰ এনেকুৱা বিচাৰিম যিসকল ব্যক্তিয়ে বাঙালীৰ লগত, বাঙালী সমাজৰ লগত জড়িত আছিলে, যিসকল ব্যক্তিয়ে বাঙালীৰ দুখ, বাঙালীৰ সমস্যা বুজি পায়, বাঙালীৰ সমস্যা হৈ মাত মাতি গৈছে, সংগঠনৰ মজিয়াৰ পৰাই হওক বা আমাৰ ৰাইজৰ পৰাই হওক, যিসকল ব্যক্তিয়ে আমাৰ বাঙালীৰ হৈ মাত মাতিছে, সেইসকল ব্যক্তিক আমি বিধানসভাত পঠোৱাৰ আমি চেষ্টা কৰিম। সেই ওপৰত আমি আলোচনা আগবঢ়াম। অভ্যৰ্থনা সমিতিৰ সহযোগত, বিভিন্ন আঞ্চলিকৰ সহযোগত অহা মাৰ্চ মাহৰ 10 তাৰিখৰ আগে আগে অধিৱেশনখন পূৰ্ণাংগৰূপে বৰ্ণাঢ্য কাৰ্যসূচীৰে লোৱাৰ সিদ্ধান্ত লোৱা হৈছে। আশা ৰাখিছোঁ এই অধিৱেশনতে এইখন অঞ্চলৰ একেবাৰে নিপীড়িত মানুহসকল ইয়াত বসবাস কৰি আছে। এইখন অঞ্চলত বিভিন্ন সমস্যা আছে। আজিৰ সভাত কিছুমান আলোচনাও হৈছে। প্ৰতিনিধি সভাত এই অঞ্চলৰ যিবিলাক দুখ দুৰ্দশা, সেই সমস্যাখিনি উপস্থাপন কৰা হ'ব আৰু এই সমস্যাখিনিক লৈহে মুকলি সভাত আয়োজন কৰি চৰকাৰক এটা মেছেজ দিয়া হ'ব। বিশিষ্ট ব্যক্তি হিচাপে কোন উপস্থিত থাকে এতিয়ালৈকে আমি আলোচনা কৰা নাই। অহা বৃহস্পতিবাৰে আমাৰ এটা এক্সিকিউটিভ দিয়া আছে। এই এক্সিকিউটিভত আমি আলোচনা কৰি কাক মাতা যায় এইটো আমি সিদ্ধান্ত ল'ম। পৰৱৰ্তী সময়ত আপোনালোকক আমি জনাই থাকিম।